আজি আমালোক এই ভিডিঅ'টোত আজি হৈ যোৱা তোমালোকৰ বিজ্ঞান পৰীক্ষাত যিসমূহ MCQ আছে সেই MCQৰ উত্তৰবিলাক আজি আমালোক এই ভিডিঅ'টোত দিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে মই তোমালোকক কৈ দিওঁ কোৱেশ্চনখন কেনেকুৱা আছিল। কোৱেশ্চনখন ইমান ইজি নাছিল, কঠিন আছিল, ঠিক আছে। তো মই তোমালোকক কোৱেশ্চন উত্তৰ একো নকম, কেৱল মাত্ৰ কোৱেশ্চনৰ নম্বৰ কম আৰু অপশ্যনবিলাক কৈ দিম, ঠিক আছে। 1 নম্বৰৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে এ, 2 নম্বৰৰ হ'ব বি, 3 নম্বৰৰ হ'ব বি, 4 নম্বৰৰ হ'ব চি, 5 নম্বৰৰ হ'ব বি, 6 নম্বৰৰ হ'ব বি, 7 নম্বৰৰ হ'ব এ, 7 নম্বৰৰ অপশ্যন এ, 8 নম্বৰৰ হ'ব অপশ্যন চি, 9 নম্বৰৰ হ'ব অপশ্যন এ, 10 নম্বৰৰ হ'ব অপশ্যন বি, 11 নম্বৰ হ'ব অপশ্যন চি, 12 নম্বৰ হ'ব অপশ্যন ডি, 13 নম্বৰ হ'ব লাগিছে তোমাৰ অপশ্যন চি, 14 নম্বৰ হ'ব তোমাৰ অপশ্যন বি, 15 নম্বৰটো হ'ব অপশ্যন বি, 16 নম্বৰ হ'বতো এইটো মোৰ কনফিউজন আছে কাৰেক্ট আনচাৰ বা কোনটো হয় বি হ'ব নহয় চি হ'ব। কোনোবাই যদি একেবাৰে কাৰেক্টলি জানা যে এইটো হ'ব তেন্তে কমেণ্ট কৰিবা, ঠিক আছে, কমেণ্টত কৈ দিবা কোনটো হয়। 17 নম্বৰটো হ'ব তোমালোকৰ এ, 18 নম্বৰটো হ'ব তোমাৰ 18 নম্বৰটো হ'ব ডি, 19 নম্বৰটো কি হ'ব 19 নম্বৰটো হ'ব তোমাৰ চি, 19 নম্বৰটো হ'ব চি, 20 নম্বৰটো হ'ব তোমাৰ চি, 21 নম্বৰটো হ'ব তোমাৰ চি হ'ব, ঠিক আছে। 22 নম্বৰটো হ'ব তোমাৰ চি, 23 নম্বৰটো হ'ব তোমাৰ চি হ'ব এইটোও, 24 নম্বৰ চি, 25 নম্বৰ বি, 26 নম্বৰ বি, 27 নম্বৰ বি, 28 নম্বৰ এইটোও কনফিউজন আছে, হয় চি হ'ব লাগে নহ'লেতো ডি হ'ব লাগে। মোৰ হিচাপততো ডি হয়, ঠিক আছে। 29 নম্বৰ চি, 30 নম্বৰ বি, 31 নম্বৰ এ, 32 নম্বৰ তোমাৰ ডি হ'ব, 33 নম্বৰ হ'ব ডি, 34 নম্বৰ হ'ব তোমাৰ এ, 35 নম্বৰ হ'ব এ, 36 নম্বৰ হ'ব তোমাৰ এ, 37 নম্বৰ হ'ব বি, 38 নম্বৰ হ'ব তোমাৰ এ, 39 নম্বৰ হ'ব এ, 40 নম্বৰ হ'ব এ, 41 নম্বৰ হ'ব ডি, 42 নম্বৰ হ'ব চি, 43 নম্বৰ হ'ব বি, 44 নম্বৰ হ'ব তোমাৰ বি, 45 নম্বৰ হ'ব তোমাৰ চি, ঠিক আছে। এইবোৰ তোমালোকৰ লং কুৱেশ্যন হয়। তো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আকৌ এবাৰ ক'ম, যিহেতু তোমাৰ 28 তাৰিখে, আজি কেই তাৰিখ, আজি 27 তাৰিখ আছে, 27 তাৰিখে তোমাৰ বিজ্ঞান পৰীক্ষা হৈ গ'ল। তাৰপিছত তোমালোকৰ হ'ব কি গণিত পৰীক্ষা আছে। তো গণিত পৰীক্ষাত ভালকৈ পঢ়া, ভালকৈ প্ৰিপাৰেশ্যন কৰা। মই আশা কৰোঁ তোমাৰ গণিত পৰীক্ষাটো যাতে ভাল হয়, ঠিক আছে। বিজ্ঞান কুৱেশ্যন পেপাৰখন কিন্তু ইমানো ইজি নহয় আৰু ইমানো সহজ নহয়, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিবা যে তোমাৰ কাৰ পৰীক্ষা কেনেকুৱা হ'ল, কোনে কিমান পাবা নাপাবা, কমেণ্ট কৰিবা, ঠিক আছে।